আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা একত্ৰিতকৰণ গোট আমি এখন সভাত আমি গোট খাইছোঁ ডিব্ৰুগড় জিলাত। যেহেতু আজি আমাৰ এইখন সভাত আমাৰ প্ৰেসিডেন্ট সৌমেন্দ্ৰ কিস্কু ডাঙৰীয়া উপস্থিত থাকিব নোৱাৰিলে, তেখেতে ৰিজিগনেশ্যন লৈছে আমাৰ আশা ইউজি ফালৰ পৰা। তো সেই গতিকে মই শ্ৰীযুত জিতেন লামাই উপসভাপতি আজি এই অনুষ্ঠানটো চলাই যাবলগীয়া হ'ল। তো আজি আমাৰ ক'বলগীয়া কথাখিনি এইটোৱে যে যেহেতু আমি আশা ইউনিফিকেশ্যন গোট আমি 3 বছৰ ধৰি আমি চলাই আছিলোঁ আৰু স্পেচিয়েলি প্ৰচেছটো আছিল ইউনিফিকেশ্যনৰ কাৰণে, একত্ৰিতকৰণৰ কাৰণে। যেহেতু একো এনেকুৱা পজিটিভ চাইন আমি দেখা পোৱা নাই, মানে একত্ৰিতকৰণ মানে হোৱাৰ বাট একো আমি পজিটিভ একো দেখা পোৱা নাই। সেই গতিকে যেহেতু আমি আজিৰ পৰা 3 বছৰ আগত আমি 10 জুলাই 2022 চনত আমি গুৱাহাটীত আমি গঠন কৰিছিলোঁ, সেই মৰ্মে আমাৰ অলৰেডি 3 বছৰ কমপ্লিট হ'ল। সেই গতিকে আমি আজি আনুষ্ঠানিকভাৱে আমি অফিচিয়েলি আমি আমাৰ একত্ৰিতকৰণ গোট আশা আমি ভংগ কৰিছোঁ। আৰু লগতে অকল সেয়ে নহয়, আৰু যোনটো প্ৰক্ৰিয়াৰ ইউনিফিকেশ্যন চলি আছে সেইটো আমি এটা লিষ্ট এটা বনাই মেলি আমি আশা প্ৰাক্তন নেতাসকলক আৰু আশা প্ৰতিষ্ঠাপক সদস্য নেতাসকলক আমি দায়িত্বটো অৰ্পণ কৰিছোঁ আৰু আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে যাতে তেওঁলোকে মানে কামটো কৰি আগুৱাই যাব পাৰে। ধন্যবাদ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা একত্ৰিতকৰণ গোট আমি এখন সভাত আমি গোট খাইছোঁ ডিব্ৰুগড় জিলাত। যেহেতু আজি আমাৰ এইখন সভাত আমাৰ প্ৰেসিডেন্ট সৌমেন্দ্ৰ কিস্কু ডাঙৰীয়া উপস্থিত থাকিব নোৱাৰিলে, তেখেতে ৰিজিগনেশ্যন লৈছে আমাৰ আশা ইউজি ফালৰ পৰা। তো সেই গতিকে মই শ্ৰীযুত জিতেন লামাই উপসভাপতি আজি এই অনুষ্ঠানটো চলাই যাবলগীয়া হ'ল। তো আজি আমাৰ ক'বলগীয়া কথাখিনি এইটোৱে যে যেহেতু আমি আশা ইউনিফিকেশ্যন গোট আমি 3 বছৰ ধৰি আমি চলাই আছিলোঁ আৰু স্পেচিয়েলি প্ৰচেছটো আছিল ইউনিফিকেশ্যনৰ কাৰণে, একত্ৰিতকৰণৰ কাৰণে। যেহেতু একো এনেকুৱা পজিটিভ চাইন আমি দেখা পোৱা নাই, মানে একত্ৰিতকৰণ মানে হোৱাৰ বাট একো আমি পজিটিভ একো দেখা পোৱা নাই। সেই গতিকে যেহেতু আমি আজিৰ পৰা 3 বছৰ আগত আমি 10 জুলাই 2022 চনত আমি গুৱাহাটীত আমি গঠন কৰিছিলোঁ, সেই মৰ্মে আমাৰ অলৰেডি 3 বছৰ কমপ্লিট হ'ল। সেই গতিকে আমি আজি আনুষ্ঠানিকভাৱে আমি অফিচিয়েলি আমি আমাৰ একত্ৰিতকৰণ গোট আশা আমি ভংগ কৰিছোঁ। আৰু লগতে অকল সেয়ে নহয়, আৰু যোনটো প্ৰক্ৰিয়াৰ ইউনিফিকেশ্যন চলি আছে সেইটো আমি এটা লিষ্ট এটা বনাই মেলি আমি আশা প্ৰাক্তন নেতাসকলক আৰু আশা প্ৰতিষ্ঠাপক সদস্য নেতাসকলক আমি দায়িত্বটো অৰ্পণ কৰিছোঁ আৰু আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে যাতে তেওঁলোকে মানে কামটো কৰি আগুৱাই যাব পাৰে। ধন্যবাদ।